Good morning students. আজি আমি আকৌ lesson 4 আৰু 5 পাঠ কেটা আমি আলোচনা কৰিম। আমি যোৱা ক্লাছত কি কৰিছিলো তোমালোকৰ মনত আছে নে? লাষ্ট ক্লাছত আমি lesson 1 2 3 আমি ৰিভিজন কৰিছিলো। সো আজি আমি কি কৰিম lesson 4 আৰু 5 টো আমি আলোচনা কৰিম। ওকে ৰিভিজন কৰিম। lesson 4 টোত কি আছে যুক্তাক্ষৰ বা সংযোগী বৰ্ণ। যুক্তাক্ষৰনো কাক বুলি কোৱা হয় আজি আমি আকৌ পুনৰাই হেবোৰ আলোচনা কৰিম আমি ৰিকল কৰিম। ওকে lesson 5 ত কি আছে lesson 5 ত আছে বৰ্ণবিন্যাস। বৰ্ণবিন্যাসনো কি হয় যুক্তাক্ষৰনো কি কয় সেই বিষয়ে আজি আমি পুনৰ আলোচনা কৰিম। So students please take page number 17 grammar book page number 17. Okay look at your book. So যুক্তাক্ষৰ বা সংযোগী বৰ্ণ ইয়াত কি আছে united letters or conjuncts. Okay so পিকচাৰ দিয়া আছে পিকচাৰ দুটা দিয়া আছে প্ৰথম পিকচাৰটোত কি দিয়া আছে মণিজনে ধ্যান কৰিছে ব্ৰহ্মপুত্ৰ এখন ডাঙৰ নৈ মণিজনে ধ্যানটোত আন্ডাৰলাইন কৰা হৈছে আৰু বেলেগ আখৰে ৰঙীন আখৰেদি দিয়া হৈছে ব্ৰহ্মপুত্ৰ এখন ডাঙৰ নৈ ব্ৰহ্মপুত্ৰৰ তাতে আখৰ কেইটামান আন্ডাৰলাইন কৰা গৈছে যে কিয় কৰিছে কাৰণ ধ্যান আখৰটোত শব্দটোত যুক্ত আখৰ যোগ হৈ আছে আৰু ব্ৰহ্মপুত্ৰ শব্দটোতো যুক্ত আখৰ যোগ হৈ আছে ওকে ওপৰৰ ছবি দুখনৰ তলত থকা বাক্য দুটা মন কৰা দুয়োটা বাক্যৰে কিছুমান আখৰৰ তলত আস্তানা হৈছে সেই আস্তানা আখৰ কেইটা দুটা দুটা ব্যঞ্জন যুক্ত হৈ আছে যেনে কি হল ধ্য দুন্তিয়া ধ যোগ অন্তস্ত্য য় ধ্য দেন ব্ৰ ব যোগ ৰ ব্ৰ তৈৰত্ৰ দুন্তিয়া ত যোগ ৰ তৈৰত্ৰ হ যোগ ম ক্ষম ওকে নেক্সট এনেদৰে আন কিছুমান যুক্ত ব্যঞ্জন হল যুক্ত ব্যঞ্জনবোৰ হল ক যোগ ম কয় ম ক যোগ কণ্ঠস্থ য় ক্ষ গ যোগ ম গয় ম গ যোগ অন্তস্থ য় জ্ঞ দুন্তিয়া ত যোগ অন্তস্থ য় ত্য দুন্তিয়া দ যোগ দুন্তিয়া দ দয় দ দেন উঙ যোগ ক উঙয়কংক ক যোগ ক কয় কৈক্য গ যোগ ৰ গয় ৰগ্ৰ দুন্তিয়া ত যোগ ম তয় মত্ম দুন্তিয়া থ যোগ দুন্তিয়া থ থয় থ দুন্তিয়া ন যোগ দুন্তিয়া দ দুন্তিয়া নয় দণ্ড এইবোৰ হল যুক্ত আখৰ ইয়াতে কি যুক্ত আখৰবোৰো ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণই যোগ হোৱা যুক্ত আখৰবোৰ ওকে সো নেক্সট পেজত কি দিয়া আছে নিয় যোগ বৰ্গীয়া জ নিয়জন জ দুন্তিয়া ন যোগ দুন্তিয়া ত যোগ ৰ নয় তন্ত্ৰ ইয়াতে তিনিটা আখৰ যোগ হৈ পেলাই যুক্ত আখৰটো হৈছে দুন্তিয়া ন যোগ দুন্তিয়া ত যোগ ৰ দুন্তিয়া নয় তন্ত্ৰ বৰ্গীয়া জ যোগ নিয় জ্ঞ নয় জঞ্জ্ঞ নিয়গঙ্গ দুন্তিয়া দ যোগ দুন্তিয়া ধ দয়ধ ইত্যাদি সো যুক্ত আখৰ কাক বোলা হয় এনেদৰে মাজত স্বৰবৰ্ণ নথকা দুটা বা অধিক ব্যঞ্জন বৰ্ণ লগ হলে তাক যুক্তাক্ষৰ বা সংযোগী বৰ্ণ বোলা হয় সো এই পাঠটোত কি বুজালে এনেদৰে মাজত স্বৰবৰ্ণ নথকা স্বৰবৰ্ণ মাজত যোগ নথকা দুটা বা অধিক ব্যঞ্জন বৰ্ণ লগ হলে তাক যুক্তাক্ষৰ বা সংযোগী বৰ্ণ বোলা হয় ওকে এই পাঠটোৰ পৰা আমি কি শিকিলো লাৰ্নিং আউটকামছ আমাৰ এই পাঠটোৰ লাৰ্নিং আউটকামছটো আমি কি পালো মাজত স্বৰবৰ্ণ নথকা দুটা বা অধিক ব্যঞ্জন বৰ্ণ লগ হলে যুক্তাক্ষৰ হয় যুক্তাক্ষৰক সংযোগী বৰ্ণ বোলে You understood? যুক্তাক্ষৰক সংযোগী বৰ্ণ বোলা হয় সো অনুশীলনীবোৰ আমি অলৰেডি আলোচনা কৰা হৈছে মই সেইখিনি আকৌ আলোচনা নকৰো তোমালোকে অলৰেডি লিখা হৈছে এই যুক্তাক্ষৰবোৰ তোমালোকক অলৰেডি কৰোৱা হৈছে আমি সেইখিনি নকৰো এতিয়া আলোচনা নকৰো তাৰ পিছত আমি কি আছে আমাৰ নেক্সট লেসনটো আছে বৰ্ণবিন্যাসটো কি হল rules of correct spellings or letter okay প্ৰথমতে ছবি দুটা দিয়া আছে ইয়াতো ছবি দুটাই দিয়া আছে এতিয়া আমি বুজিব পাৰিম এতিয়া আমি জানিম যে বৰ্ণবিন্যাস আৰু যুক্তাক্ষৰৰ পাৰ্থক্যটো কি what is the difference between যুক্তাক্ষৰ and বৰ্ণবিন্যাস
যুক্তাক্ষৰটো হ'ল আমাৰ ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ যোগ হৈ হোৱা শব্দ আখৰ দুটা বা তিনিটা ব্যঞ্জন বৰ্ণই যোগ হোৱা যুক্ত আখৰ যুক্ত আখৰকে যুক্তাক্ষৰ বুলি কোৱা হয় এতিয়া আমি বৰ্ণ বিন্যাসটো শিকিম বৰ্ণ বিন্যাসনো কি প্ৰথমতে আমি বৰ্ণ বিন্যাসৰ ডেফিনেশ্যনটো বা সূত্ৰটো আমি চাই লওঁ কি দিয়া আছে শব্দত লগ হৈ থকা বৰ্ণবোৰক ভাঙি দেখুৱাকে বৰ্ণ বিন্যাস বা বৰ্ণ বিশ্লেষণ বোলে তোমালোকে বুজি পাইছা শব্দত লগ হৈ থকা বৰ্ণবোৰক এটা শব্দ গঠন কৰিবৰ বাবে আমি কি কৰোঁ দুটা বা তাতকৈ অধিক বৰ্ণ লগ লগাওঁ এটা শব্দ হ'বৰ বাবে আমি বৰ্ণ যোগ কৰি আমি শব্দ গঠন কৰোঁ আৰু সেই শব্দবোৰ যোগ কৰি আমি বাক্য পাওঁ এতিয়া বৰ্ণ বিন্যাসটো কি হয় বৰ্ণ বিন্যাসটো হ'ল তোমাৰ শব্দটোত কি আখৰ যোগ হৈ আছে সেই আখৰবোৰ আমি ভাঙি দেখুৱাকে কয় বৰ্ণ বিন্যাস শব্দত লগ হৈ থকা বৰ্ণবোৰক ভাঙি দেখুৱাকে বৰ্ণ বিন্যাস বা বৰ্ণ বিশ্লেষণ বুলি কোৱা হয় আণ্ডাৰষ্টুড সো প্ৰথমটো দুটা ছবি দিয়া আছে প্ৰথমটো চৰাই দ্বিতীয়টো বিদ্যালয় সো ওপৰৰ ছবি দুখন মন কৰা ছবি দুখনৰ তলত কি দিয়া আছে ছবি দুখনৰ তলত ছবি দুখনৰ নাম লিখা আছে ছবি দুখনৰ তলত ছবি দুখনৰ নাম লিখা আছে প্ৰথমখন ছবি চৰাইৰ ছবি দ্বিতীয়খন বিদ্যালয়ৰ ছবি এতিয়া চাওঁচোন চৰাই আৰু বিদ্যালয় শব্দ দুটাত কি বৰ্ণ সোমাই আছে এই চৰাই শব্দটোতনো কি বৰ্ণ কি আখৰ সোমাই আছে সেইটো আমি ভাঙি চাম সো সেই শব্দটোৰ আখৰবোৰ ভাঙি চোৱাকে ভাঙি দেখুৱাকে কি কোৱা হয় বৰ্ণ বিশ্লেষণ বা বৰ্ণ বিন্যাস বুলি কোৱা হয় গতিকে আমি চৰাই শব্দটো ভাঙি চাওঁ প্ৰথম চ যোগ আমি যেতিয়া চৰাই প্ৰথম চটো উচ্চাৰণ কৰোঁ প্ৰথম চ উচ্চাৰণ আহিছে প্ৰথম চৰ লগত উচ্চাৰণ হৈছে চ প্ৰথম চ যোগ চ ৰ যোগ ৰত কি মাত্ৰা যোগ হৈছে ৰ যোগ ৰা যোগ হৰ্ষ ই চৰাই ওকে প্ৰথম চ যোগ চ ৰ যোগ আকাৰ ৰা যোগ হৰ্ষ ই চৰাই সো আমাক আখৰকেইটা ভাঙি দেখুৱালে চৰাইৰ শব্দটোৰ আখৰকেইটা আমাক ধুনীয়াকৈ ভাঙি দেখুৱাইছে নেক্সটটো আছে বিদ্যালয়টোত কি আছে বত কি যোগ হৈ আছে হৰ্ষ ই কাৰ ব যোগ হৰ্ষ ই যোগ দুন্তীয়া দত কি মাত্ৰা যোগ হৈছে অন্তস্তীয়া য়কাৰ সো দুন্তীয়া দ যোগ অন্তস্তীয়া য়ত তাত আৰু কি যোগ হৈছে আকাৰ যোগ ল কওঁতে উচ্চাৰণ হৈছে যোগ অন্তস্তীয়া বিদ্যালয় বিদ্যা বত হৰ্ষিকাৰে বি দুন্তীয়া দত জেয়কাৰ তাত আকাৰ বিদ্যা ল অন্তস্তীয়া লয় ল কওঁতে আমি উচ্চাৰণ হৈছে আখৰটো সেইকাৰণে আমি আখৰটো লিখিব লগা হৈছে সব বিদ্যালয় এনেদৰে একোটা শব্দত বহুতো স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ লগ হৈ থাকে এনেধৰণে কি হয় স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণবোৰ লগ হৈ থাকে একোটা শব্দত স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ একেলগে সোমাই থাকে আন কেইটামান শব্দ ভাঙি চাওঁচোন ইয়াতে আৰু কেইটামান শব্দবোৰ তোমালোকক ভাঙি দেখুওৱা হৈছে সেই শব্দবোৰ কি ব্যাকৰণটো কেনেধৰণে ভাঙি দেখুৱাইছে ব যোগ অন্তস্তীয়া ব্য তাত আকাৰ ব্য ক যোগ ক ৰ যোগ ৰ যোগ মূৰ্ধন্য ন ব্যাকৰণ কৰ্ণ ক যোগ ক যোগ ৰ যোগ মূৰ্ধন্য ন যোগ কৰ্ণ অসমীয়া দুন্তীয়া স যোগ ম যোগ দীৰ্ঘ ই কাৰ মি অন্তস্তীয়া যোগ আকাৰ অসমীয়া ওকে অসমীয়া দেন ব্ৰহ্মপুত্ৰ ব যোগ ৰ যোগ হ যোগ
ম যোগ অ যোগ প যোগ হৰ্ষ উ দুন্তীয়া ত যোগ ৰ ব্ৰহ্মপুত্ৰ। So you understood? So বৰ্ণ বিন্যাসটো হ'ল আমাৰ শব্দত লগ হৈ থকা আখৰবোৰ ভাঙি দেখুৱাকে কয় বৰ্ণ বিন্যাস বা বৰ্ণ বিশ্লেষণ। আৰু যুক্তাক্ষৰ কাক বুলি কোৱা হয়? যুক্তাক্ষৰটো হ'ল ব্যঞ্জন বৰ্ণৰ লগত আৰু ব্যঞ্জন বৰ্ণ যোগ হৈ যুক্ত হোৱা আখৰটোকে যুক্তাক্ষৰ বুলি কোৱা হয়। So clear? বৰ্ণ বিন্যাস আৰু যুক্তাক্ষৰৰ পাৰ্থক্যটো তোমালোকে ভালদৰে বুজি ল'ব চেষ্টা কৰিবা। অ'কে, এতিয়া আমি কি পালোঁ? বৰ্ণ বিশ্লেষণ বা বৰ্ণ বিন্যাস কাক বুলি কোৱা হয়? শব্দত লগ হৈ থকা বৰ্ণবোৰক ভাঙি দেখুৱাকে বৰ্ণ বিন্যাস বা বৰ্ণ বিশ্লেষণ বোলা হয়। So clear students? এই পাঠটোৰ পৰা আমি কি শিকিলোঁ? অ'কে, এই পাঠটোৰ পৰা আমি শিকিলোঁ প্ৰতিটো শব্দত বহুতো বৰ্ণ লগ হৈ থাকে। এটা শব্দত অকল এটা আখৰে একোটা শব্দ নহয়, এটা শব্দত বহুকেইটা বৰ্ণ লগ হৈ থাকে। শব্দত লগ হৈ থকা বৰ্ণবোৰ ভাঙি দেখুৱাকে বৰ্ণ বিন্যাস বা বৰ্ণ বিশ্লেষণ বোলে। স্বৰহীন ব্যঞ্জন বুজাবলৈ ব্যঞ্জন বৰ্ণবোৰৰ তলত ব্যঞ্জন চিন বা হহন্ত চিন ব্যৱহাৰ কৰা হয়। তোমালোকক অলৰেডি মই বুজাই আহিছোঁ, সেই ব্ৰেকেটৰ থকা সেই চিনটোকে কয় হহন্ত চিন। এই হহন্ত চিনটো কেতিয়া ব্যৱহাৰ কৰা হয়? স্বৰহীন ব্যঞ্জন বুজাবলৈ, স্বৰহীন স্বৰবৰ্ণ নথকা ব্যঞ্জন বৰ্ণক বুজাবলৈ এই ব্যঞ্জন চিন বা হহন্ত চিনটো ব্যৱহাৰ কৰা হয়। অ'কে, চ' অনুশীলনীবোৰ আমি অলৰেডি আলোচনা কৰা হৈছে আৰু আমি পুনৰাই আলোচনা নকৰোঁ, তোমালোকে অলৰেডি লিখা হৈছে। চ' প্লিজ ডু ষ্টাডি, তোমালোকে গ্ৰামাৰখন ভালদৰে পঢ়িবা, বুজিবলৈ চেষ্টা কৰিবা। অ'কে, and do study it. Okay, so thank you everyone and have a nice day.